পিহু মা তোমাৰ হোমৱৰ্ক কমপ্লিট হ'ল নে হল মা এতিয়া কি কৰিছা এতিয়া মামা এনে আছো মা আজি স্কুলত কি হল জানানে কি হ'ল কোৱাচোন নাচিহাৰ বন্ধু এজনে নাচিহাক সুধিলে যে তাই আজি টিফিনত কি আনিছে তাই কি ক'লে জানানে কি ক'লে তাই ক'লে যে মায়ে মোক তৰা নৰা চিঙি আলসৰ লাৰু কেইটামান টিফিনত ভৰাই দিছে হয়নে তৰা নৰা চিঙি আলসৰ লাৰু কেইটামান টিফিনত ভৰাই দিছে মা এতিয়া তুমি কৈছিলা তৰা গছৰ বৌখাৰে গৰু বন্ধা পঘা বনাই আৰু নৰা হৈছে ধান গছ কটাৰ পথাৰত ৰৈ যোৱাৰ বাকি অংশখিনি এতিয়া মা তৰা নৰা চিঙি আলসৰ লাৰু কেনেকৈ বনালে তুমি নাচিহাক নুসুধিলা দিলো নাচিহাক সুধিব লাগিছিল যে তোমাৰ মায়ে তৰা নৰা চিঙি কেনেকৈ আলসৰ লাৰু বনালে মোকো এটা খাবলৈ দিয়াচোন নকলা টিফিন খাবলৈ খুজিবলৈ লাজ লাগে ন ঠিক আছে এতিয়া আচল কথাটো হ'ল এই যে নাচিহাই তৰা নৰা চিঙি আলসৰ লাৰু এইবোৰ কৈছে এইবোৰকে অসমীয়াত জতুৱা ঠাঁচ বুলি কোৱা হয় পৃথিৱীৰ প্ৰায়বোৰ ভাষাত মনৰ ভাৱ প্ৰকাশ কৰিবলৈ নিৰ্দিষ্ট শব্দৰ লগত অন্য বিশেষ শব্দ বা ধাতু প্ৰচলিত অৰ্থতকৈ অন্য এক অৰ্থ প্ৰকাশ কৰিবৰ বাবে ব্যৱহাৰ কৰা হয় আৰু ভাষাৰ এনেকুৱা ৰীতি বা ঠাঁচকে জতুৱা ঠাঁচ বুলি কয় এতিয়া তুমি সৰু আছা এনেবোৰ ডাঙৰ ডাঙৰ কথা বুজিব নোৱাৰিবা অলপ ডাঙৰ হ'লে তোমালোকৰ এইবোৰ পৰীক্ষাত লিখিবলৈও আহিব আৰু বহলকৈ পঢ়িবলৈও পাবা যিয়ে নহওক এই যে তৰা নৰা চিঙি বুলি কৈছে তাৰ অৰ্থ কি জানানে তাৰ অৰ্থ হৈছে বৰকৈ বেগাই মানে ইমান বেগাই যে আমি যে উজুতি খালে আমি অলপ চিটকি পৰি যাওঁ ন ঠিক তেনেকৈ ইমান বেগাই যে উজুতিত বন আদি ছিঙি যায় আকৌ আলসৰ লাৰু হৈছে মানে অতি মৰমৰ আলসৰ লাৰু জতুৱা ঠাঁচৰ অৰ্থ হৈছে অতি মৰমৰ অৰ্থাৎ নাচিহাৰ মাকে ক'ব খুজিছে ৰাতিপুৱা সময়ত মাকৰ খুব লৰালৰি হয় আৰু লৰালৰিকৈ মাকে মৰমতে তাইলৈ কিবা বনাই টিফিনত ভৰাই দিছে তাই সেই কথাটোকে বৰ ধুনীয়াকৈ তোমালোকক ক'লে নহয়নে দেখিলানে নাচিহাই তোমালোকতকৈ কিমান বেছি কথা জানে তুমি যদি আলসৰ লাৰু দুটামান খুজিলা হয় তাইক তেতিয়াহ'লে লাজ পালাহেঁতেন নে দেখিছা সেইকাৰণে বেছিকৈ অধ্যয়ন কৰিব লাগে এতিয়া বুজি পালানে